নমস্কাৰ বন্ধুসকল, মই কৃপাল। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে কেডিছ জ্ঞান ক্লাছেছ। আজিৰ প্ৰশ্নটোত আমি কেলেণ্ডাৰৰ অংক এটা লৈ আহিছোঁ। কেলেণ্ডাৰৰ হিচাপ কেনেকৈ কৰে। যদি আজি ৰবিবাৰ হয় তেন্তে 92 বা 92 দিনৰ মূৰত দিনটো হ'ব শনিবাৰ, শুক্ৰবাৰ, ৰবিবাৰ, সোমবাৰ। এনেধৰণৰ প্ৰশ্নৰ উত্তৰ আপোনালোকে কেনেকৈ সঠিককৈ উলিয়াব চাওক। যদি মুঠ দিন দিয়া থাকে তেতিয়াহ'লে আপোনালোকে কি কৰিব, মুঠ যিটো দিন দিয়া আছে অৰ্থাৎ ইয়াত 92 দিয়া আছে, 92ক সদায় মুঠ দিন যিটো দিয়া থাকে সেইটোক 7ৰে হৰণ কৰিব, 7ৰে হৰণ কৰিব। কাৰণ কি 7 দিনত এক সপ্তাহ হয়। গতিকে 7ৰে যেতিয়া আপোনালোকে হৰণ কৰি দিব, হৰণ কৰিলে কি হ'ব, 7ৰে 9 যাব এবাৰ, 7 × 7 থাকি গ'ল 2 আৰু ইয়াত আহি গ'ল 22। 7ৰে 22ক যাব 3বাৰ, 7 × 3 = 21 আৰু থাকি যাব 1। এতিয়া মুঠ 13 সপ্তাহ হ'ল। তাৰমানে যিহেতু আজিৰ দিনটো ৰবিবাৰ, গতিকে 13 সপ্তাহ মূৰত আকৌ কি আহিব, ৰবিবাৰ হ'ব। 13 সপ্তাহ শেষ হ'লে শনিবাৰে 13 সপ্তাহ শেষ হ'ব। ঠিক আছে, শনিবাৰে 13 সপ্তাহ শেষ হ'ব। 13 সপ্তাহ মানে 91 দিন গ'ল। তাৰপিছত ইয়াত একদিন বাকী আছে, গতিকে দেওবাৰটো হ'ব 92 দিনটো হ'ব দেওবাৰ, 92 নম্বৰ দিনটো হ'ব দেওবাৰ। গতিকে দেওবাৰৰ পিছত কি দিন আহে, সোমবাৰ। ইয়াত সুধিছে 92 দিনৰ মূৰত দিনটো হ'ব। তাৰমানে 92 দিন যোৱাৰ পাছত অৰ্থাৎ আফটাৰ 92 ডেইজ, তাৰমানে 92 দিন যোৱাৰ পাছত কোনটো দিন আহিব, সোমবাৰ আহিব। এনেধৰণে আপোনালোকে কৰিব লাগিব। চাওক, মই আকৌ এবাৰ কৈছোঁ, মুঠ দিন দিয়া আছে 92, ইয়াক আপোনালোকে 7ৰে হৰণ কৰি দিব। 7ৰে গ'ল 13 বাৰ আৰু 1 বাকী থাকিল। এই যে 13 সপ্তাহ হ'ল, 13 বাৰ যে গ'ল, 13 সপ্তাহত আমাৰ কিমান হয়, শনিবাৰ পাবগৈ। 13 সপ্তাহত দেওবাৰৰ আগৰ দিনটো পাব শনিবাৰ। এতিয়া 91 ডেইজটো হ'ল শনিবাৰ, 92 ডেইজ 92 নম্বৰ দিনটো হ'ব দেওবাৰ, আৰু 92 নম্বৰ দিনটোৰ পিছৰ দিনটো সুধিছে, গতিকে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব সোমবাৰ। তো এই আছিল কেলেণ্ডাৰৰ এটা সৰু অংক। কিছুমান এনেকুৱা প্ৰশ্ন আহে য'ত আপোনালোকে এই দিনটো দিয়া নাথাকিব, দিনটো উলিয়াই ল'ব লাগিব। অৰ্থাৎ মাহবোৰত কোনটো মাহত কিমান দিন আছে, সেই দিনটো যিটো আপোনাক তাৰিখ দিয়া থাকিব সেই তাৰিখটো যোগ কৰিব লাগিব নে এৰিব লাগিব, সেইটো আপোনালোকে নিজে জানিব লাগিব। জানি লৈ সেই অংকটো কৰিব লাগিব। কিন্তু মুঠ দিন দিয়া থাকিলে এনেকৈ সহজতে উত্তৰটো উলিয়াব পাৰিব। যিহেতু গ্ৰেড 4ৰ বাবে মই ভাবোঁ যে এনেকুৱা ধৰণৰ প্ৰশ্নই আহিব য'ত মুঠ দিন দিয়া থাকিব। আপোনালোকে সেই দিনটো, সেই মুঠ দিনক 7ৰে হৰণ কৰি গণনা কৰি উলিয়াব পাৰিব যে আপোনালোকৰ উত্তৰটো কি হ'ব। তো সকলোকে ধন্যবাদ জনাই আজি এই ভিডিঅ'টো সামৰিছোঁ। থেংক ইউ।